বটদ্ৰৱৰ আমলখিলৈ গৌৰৱ কঢ়িয়াই আনিলে মেধাৱী ছাত্ৰ চুফিয়ান পাৰভিজে। নগাঁও জিলাৰ বটদ্ৰৱা থানাৰ অন্তৰ্গত আমলখিলৈ গৌৰৱ কঢ়িয়াই আনিলে মেধাৱী ছাত্ৰ চুফিয়ান পাৰভিজে। টুকটুকি ছায়া স্মৃতি এমি মাদ্ৰাছাৰ শিক্ষক তথা আমলখি নিবাসী শ্বাহাদত আলী সিকদাৰ আৰু মাহমুদা চান্দৰ একমাত্ৰ পুত্ৰ চুফিয়ান পাৰভিজে যোৱা 4 জুনত ঘোষিত ৰাষ্ট্ৰীয় যোগ্যতা সহ প্ৰৱেশ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চলবাসীক গৌৰৱান্বিত কৰি তুলিছে। জানিব পৰা মতে ৰাষ্ট্ৰীয় যোগ্যতা সহ প্ৰৱেশ পৰীক্ষা UG 2024 চনৰ মুঠ 720 নম্বৰৰ পৰীক্ষাত 621 নম্বৰ পাবলৈ সক্ষম হয় তীক্ষ্ণ মেধা সম্পন্ন ছাত্ৰ চুফিয়ান পাৰভিজে। সৰ্বভাৰতীয় এই পৰীক্ষাৰ বাবে নগাঁও কনচেপ্ট জুনিয়ৰ কলেজৰ ছাত্ৰ চুফিয়ান পাৰভিজে হোজাই চহৰস্থিত আজমল ছুপাৰ 40 কোচিং কেন্দ্ৰটোত অধ্যয়ন কৰিছিল। ভৱিষ্যতে এজন সুচিকিৎসক হোৱাৰ সপোন মনতে পুহি ৰখা চুফিয়ান পাৰভিজৰ এনে সফলতাত অঞ্চলজুৰি আনন্দৰ বন্যা বোৱাৰ বিপৰীতে সকলোৱে উজ্জ্বল ভৱিষ্যতৰ কামনাৰে শুভেচ্ছা জনাইছে। আপনার নাতিন একজন ডক্টর হব, আপনি কি কব? আপনার নাতিন ডক্টর হব, আপনি কি কব? আপনার আশা পূরণ হয়েছে ন? আপনার আশা পূরণ হয়েছে। আমলখি গাঁৱলৈ পাৰভেজ নেট পৰীক্ষাত উত্তীৰ্ণ হৈ মানে গৌৰৱ কৰি আনিছে, আপুনি কি ক'ব? মই আমলখি ভেটিবাৰী PBME মাদ্ৰাছাৰ শিক্ষক, এই অঞ্চলৰ শিক্ষক। মই নথৈ আনন্দিত হৈছোঁ। আমাৰ অঞ্চলৰ পৰা পাৰভেজৰ নিচিনা তেনেকৈ আৰু বহুত ল'ৰা ছোৱালী ওলাই আহক তাৰে কামনা কৰোঁ। আৰু পাৰভেজৰ মানে এই 4 বছৰীয়া মেডিকেল কাৰ্যক্ৰমত তেওঁ সুখ্যাতিৰে এজন ডাক্তৰ হৈ আহক, ভাল ডাক্তৰ আহক আৰু সমাজৰ উপকাৰ কৰক। মানে চিকিৎসক মানে 5 বছৰতে সকলোৰে পাৰ কৰিব পাৰোঁ, ভাল ডক্তৰ হ'ব পাৰোঁ, তাকে মই সকলোৰে পৰা আশীৰ্বাদ খুজিম। তাৰ পিছত মোৰ আশা আছে MS কৰা, চাৰ্জাৰী স্পেচিয়েলিষ্ট, মাষ্টাৰ অফ চাৰ্জাৰী। অধিকাংশ চিকিৎসক চাইছোঁ গাঁৱত নাথাকি চহৰত থাকে, তুমি কি ক'বা এই বিষয়ে? আছিলে যে যাতে মই এটা সফল ডক্তৰ হৈ পেলাই নিজৰ গাঁৱক আগুৱাই লৈ যাব পাৰোঁ, তাৰ বাবে মই আশীৰ্বাদ খুজিম সকলোৰে পৰা। যাতে নিজৰ গাঁৱৰ সেৱা কৰি এজন সফল ডক্তৰ হ'ব পাৰোঁ, তাৰ বাবে মই কামনা কৰিম। সফল হ'বলৈ কি প্ৰয়োজন, কি দৰকাৰ প্ৰয়োজন আছে বা কি কৰণীয় আছে? সফল হ'বলৈ প্ৰথমে ধৈৰ্যৰ প্ৰয়োজন, পিছত নিজৰ কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন আছে আৰু শিক্ষক শিক্ষয়িত্ৰীৰ সহায়ত এজন ছাত্ৰ সফল হ'ব পাৰিব। কি ক'বা? সফল হ'বলৈ হ'লে কঠোৰ পৰিশ্ৰমৰ লগতে আৰু ধৈৰ্যৰ প্ৰয়োজন, কঠোৰ অধ্যয়ন কৰিব লাগিব ন? আমি চাই আছোঁ যে দিনৰ পৰা দিন কম্পিটিশ্যন বাঢ়ি আছে, সেইকাৰণে আমাৰ কঠোৰ পৰিশ্ৰম আৰু কঠোৰ অধ্যয়নৰ প্ৰয়োজন আছে ন? প্ৰয়োজন আছে। আপোনাৰ পুত্ৰ আজি সফল মানে নেট পৰীক্ষাত মানে উত্তীৰ্ণ হৈছে, সফল হৈছে, আপুনি কি ক'ব? মই মানে মোৰ বাৰু উত্তীৰ্ণ আনন্দিত হৈছোঁ আৰু মই আশা কৰিছোঁ গাঁৱত বা মোৰ অভিভাৱক আছে তেওঁলোকৰ ল'ৰা ছোৱালীয়ে কেনেকৈ প্ৰস্তুত কৰি তোলে তাকে মই চবকে আহ্বান জনাইছোঁ। একটা বাইক লাগে
সফলতাৰে হয়, আজি পাৰ্ভিছে নিজৰ যিটো ৰিজাল্ট কৰিছে আমি খবৰ পাই আমি আনন্দিত হৈছোঁ। আৰু আজি আমি টুকটুকী আঞ্চলিক অঞ্চলৰ ফালৰ পৰা তেওঁৰ পিতৃ মাতৃক আমি সম্বৰ্ধনা জনাইছোঁ। আৰু পাৰ্ভিছৰ ধৰে আমাৰ এই পিছপৰা অঞ্চলবিলাকৰ আমাৰ যিমানখিনি ল'ৰা ছোৱালীয়ে অধ্যয়নৰত আছে নিষ্ঠাৰে অধ্যয়ন কৰক আৰু সফলতাৰে উত্তীৰ্ণ হোৱাটো আমি কামনা কৰোঁ। শিক্ষাৰ মাধ্যমে আমাৰ সমাজখন আগুৱাই যাব আৰু সেই শিক্ষাৰ দ্বাৰাই আমাৰ সমাজখন সুপ্ৰতিষ্ঠিত হ'ব বুলি আমি আশাবাদী। আৰু এই মেছেজটো আমি সকলো সময়তে আমাৰ ছাত্ৰ ছাত্ৰীসকলক আৰু পিছপৰা অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যালঘু বিশেষকৈ আমাৰ সংখ্যালঘুসকলক যদি আমি সমাজখন আগুৱাই নিবলৈ হয় তে শিক্ষা লাগিব। শিক্ষাৰ কাৰণে আমি গুৰুত্ব সকলোৱে দিব লাগে আৰু ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নত ধ্যান দিব লাগে। আৰু এটা কথা বহু মানুহে ভাবে যে দৰিদ্ৰতাৰ কাৰণে লিখা পঢ়া কৰিব নোৱাৰে। বহুত উদাহৰণ আছে দৰিদ্ৰতাই কিন্তু প্ৰকৃত শিক্ষা কিন্তু হেংগাৰ হ'ব নোৱাৰে। যদি অধ্যয়ন ভালকৈ কৰে নিশ্চয় ইনশাআল্লাহ ৰিজাল্ট ভাল হ'বই। আৰু উদ্দেশ্যটোতো লাগিব, এটা লক্ষ্য আৰু উদ্দেশ্যটো স্থিৰ কৰি লিখা পঢ়া কৰে ইনশাআল্লাহ এইটো সফল হয়। আৰু তেওঁক আমি অভিনন্দন জনাইছোঁ, শুভেচ্ছা জনাইছোঁ আৰু তেওঁৰ কাৰণে আমি দোৱা কৰোঁ। তেওঁৰ যিটো মনোভাৱ আৰু তেওঁৰ যিটো ইচ্ছা, তেওঁৰ যিটো উদ্দেশ্য যে আল্লাই যাতে সম্পূৰ্ণৰূপে সফল কৰে। এটা চাই নেমন শুনছো স্যার একটা ভিডিওটা শিক্ষক আপোনাৰ পুত্ৰ আজি সফল মানে নেট পৰীক্ষাত মানে উত্তীৰ্ণ হৈছে, সফল হৈছে, আপুনি কি ক'ব? মই মানে মোৰ বাৰু উত্তীৰ্ণত মই এবাৰ আনন্দিত হৈছোঁ আৰু মই আশা কৰিছোঁ মোৰ গাঁৱত বা মোৰ চুবুৰীয়া যিসকল অভিভাৱক আছে তেওঁলোকৰ ল'ৰা ছোৱালী তেনেকৈ প্ৰস্তুত কৰি তোলে তাৰ কাৰণে মই চবকে আহ্বান জনাইছোঁ। হয়, মোৰ মানে 5 বছৰতে সফলৰে পাৰ কৰিব পাৰোঁ, ভাল ডক্টৰ হ'ব পাৰোঁ, তাকে মই সকলোৰে পৰা আশীৰ্বাদ খুজিম। আৰু পিছত মোৰ আশা আছে MS কৰা, চাৰ্জাৰী স্পেচিয়েলিষ্ট, মাষ্টাৰ অফ চাৰ্জাৰী। অধিকাংশ চিকিৎসক চাইছোঁ গাঁৱত নাথাকি চহৰত থাকে, তুমি কি ক'বা এই বিষয়ে? মোৰতো সপোন আছিলে যে যাতে মই এটা সফল ডক্টৰ হৈ পেলাই নিজৰ গাঁৱক আগুৱাই লৈ যাব পাৰোঁ। তাৰ বাবে মই আশীৰ্বাদ খুজিম সকলোৰে পৰা। মই যাতে নিজৰ গাঁৱৰ সেৱা কৰি এজন সফল ডক্টৰ হ'ব পাৰোঁ তাৰ বাবে মই কামনা কৰিম।